গামোচা বা আমাৰ দলীয় যি গামোচা সেই গামোচা দক্ষিণ লালুক আঞ্চলিকৰ বিক্ৰম মণ্ডলৰ অন্তৰ্গত বহু ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিম বুলি আজি ইয়াত সমবেত হৈছে। আজি এই বিগত দিনত আপোনালোকৰ লগত এজনে মানুহ আছিলে, কোন মানুহ? দুৰ্গে মই শুনিব বিচাৰোঁ আপোনালোকৰ মুখৰ পৰা এবাৰ থিয় জইন নহয় ডাঙৰীয়া নহয়নে? গতিকে তেখেত বিধায়ক তথা অৱস্থাটো আপোনালোকৰ লগ এই বুলি কৈছে নেকি? আপোনালোকৰ লগ এই বুলি কৈছে নেকি ৰাইজ? গতিকে অনাগত দিনত তেখেতক আপোনালোকে ইয়াৰ পৰা গুৱাহাটীলৈ পঠিয়াবনে? হাতী পিঠি উঠাই ইয়াৰ পৰা গুৱাহাটীলৈ পঠিয়াবনে? যদি পঠিয়াব বিচাৰি তেওঁলোকৰ আগতে থকা দলৰ পৰা পদত্যাগ কৰি আহি অসম গণ পৰিষদত যোগদান কৰিছে। অসম গণ পৰিষদ দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে যোগদান কৰিছে। তেওঁলোকে চিন্তা কৰিছে যে আঞ্চলিকতাৰ বিকল্প নাই, অসম গণ পৰিষদ দলৰ যে বিকল্প নাই তেওঁলোকে হৃদয়ংগম কৰিছে। সেই দলটো শক্তিশালী হ'বৰ কাৰণে তেওঁলোকে আগত থকা দলৰ পৰা পদত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিছে। আৰু আমি অসম গণ পৰিষদ দলৰ পৰিয়াললৈ তেওঁলোকক আমি স্বাগতম জনাইছোঁ। আমি একেলগে অসমৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰি যাম। অসমৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলী লোকৰ সংমিশ্ৰণত গঠিত হোৱা বৃহৎ জাতীয় সত্তাটো হ'ল অসম গণ পৰিষদ দল। সেই অসম গণ পৰিষদ দলে সকলোকে লগত লৈ সামগ্ৰিক বিকাশৰ বাবে কাম কৰি যাব। আৰু সেই উদ্দেশ্যে তেওঁলোকে আমাৰ ইয়াত দলত যোগদান কৰি দলৰ হাত শক্তিশালী কৰিছে। আমি অসম গণ পৰিষদ দলৰ পৰিয়ালৰ পৰা তেওঁলোকক আমি স্বাগতম জনাইছোঁ।